নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা, আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এডিআৰ গ্ৰেড 3 আৰু 4 বাবে কিছুমান আসাম জিকে কুৱেশ্যন লৈ আহিছো, ইম্পৰ্টেণ্ট হয়। আমি আগত এটা সিৰিজ লৈ আহিছিলো 1000 কুৱেশ্যনৰ আসাম জিকে, গতিকে তাৰ আগত 5টা গ'ল, গতিকে সেইকেইটা যদি চোৱা নাই তেন্তে চাব। আজি 101 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। আমি আগত 100টা কুৱেশ্যন আলোচনা কৰিলোঁ, গতিকে সকলোৱে ভিডিঅ'সমূহ চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। কুৱেশ্যনটো সুধিছে, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? অসমীয়া নাট্য সাহিত্যৰ জনক কোন সুধিছে। ইয়াত অপশ্যন দিছে শংকৰদেৱ, মাধৱদেৱ, হেম সৰস্বতী, অনন্ত কণ্ডলী। এই অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ 102 নম্বৰ কুৱেশ্যনটোলৈ। 102 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যুগল দাসে। যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল। লগতে মনত ৰাখিব, অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল। এতিয়া আহিছোঁ 103 নম্বৰ কুৱেশ্যনলৈ। 103 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন? অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডক্টৰ সূৰ্যকান্ত হাজৰিকা। সূৰ্যকান্ত হাজৰিকা হৈছে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, গুজৰাটৰ ৰাজধানী কি? ৰাজধানীৰ ওপৰত কুৱেশ্যন অহা দেখা যায়, গতিকে তাৰ ওপৰতো লৈ আহিছোঁ, গতিকে সকলোৱে কমেণ্ট কৰক গুজৰাটৰ ৰাজধানী কি। ইয়াৰ অপশ্যনত দিছে গান্ধীনগৰ, ইটানগৰ, চিমলা, মুম্বাই। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গান্ধীনগৰ। গুজৰাটৰ ৰাজধানী চহৰখনৰ নাম হৈছে গান্ধীনগৰ। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো, এইটো ৰাজধানীৰ ওপৰতে অনা হৈছে। মণিপুৰৰ ৰাজধানী কি? মণিপুৰৰ ৰাজধানী কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইম্ফল। ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী। এতিয়া আহিছোঁ 106 নম্বৰ কুৱেশ্যনটোলৈ। 106 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাছিয়াৰ মুদ্ৰাৰ নাম কি? ৰাছিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনত দিছে ইউৰো, পেছো, ৰুপিয়া, ৰুবুল। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰুবুল। ৰুবুল হৈছে ৰাছিয়াৰ মুদ্ৰাৰ নাম। মুদ্ৰাৰ ওপৰতো কুৱেশ্যন অহা দেখা যায়, গতিকে এইসমূহ সকলোৱে চাই যাব। এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, কিউবাৰ মুদ্ৰাৰ নাম কি? কিউবাৰ মুদ্ৰাৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পেছো। পেছো হৈছে কিউবাৰ মুদ্ৰাৰ নাম। এতিয়া আহিছোঁ 108 নম্বৰ কুৱেশ্যনটোলৈ। 108 নম্বৰ কুৱেশ্যনটো সুধিছে, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শৈলধৰ ৰাজখোৱা। শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি হিচাপে জনা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মনোমতী। মনোমতী হৈছে চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ অৰ্থাৎ 110 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্ব শান্তি দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব শান্তি দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 21 ছেপ্টেম্বৰ। 21 ছেপ্টেম্বৰ বিশ্ব শান্তি দিৱস হিচাপে পালন কৰা হয়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, ক্ৰিকেট বিশ্বকাপ 2023 কোনখন দেশত আয়োজন কৰা হৈছিল? ক্ৰিকেট বিশ্বকাপ 2023 কোনখন দেশত আয়োজন কৰা হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভাৰত। ক্ৰিকেট বিশ্বকাপ 2023 ভাৰতত হৈছিল আৰু এই বিশ্বকাপত অষ্ট্ৰেলিয়া বিজয়ী হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, 2023 চনত ভাৰতে মুকলি কৰা প্ৰথম সূৰ্য মিছনৰ নাম কি? 2023 চনত ভাৰতে মুকলি কৰা প্ৰথমটো সূৰ্য মিছনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আদিত্য এল 1। আদিত্য এল 1 হৈছে 2023 চনত ভাৰতে মুকলি কৰা প্ৰথমটো সূৰ্য মিছনৰ
এনেধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন অহা দেখা যায় গতিকে সকলোৱে কাৰেণ্ট এফেয়াৰ্ছবোৰ ভালকৈ চাব এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘল সংবিধান এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1998 চনৰ পৰা গুগল আৱিষ্কাৰ কৰা হৈছিল এইখিনিতে জনাওঁ যে আমাৰ এতিয়া হোৱাটছআপ গ্ৰুপ আছে তাত বিভিন্ন কুৱেশ্যন আলোচনা কৰি থকা হয় তাত সকলোৱে জইন হৈ ল'ব ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে আৰু যদি কোনোবা কিবা মোক পাৰ্চনেলি সুধিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনতে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক দিয়া আছে তাত গৈ সকলোৱে মেছেজ কৰিব বুলি আশা কৰিলোঁ এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় এতিয়া আহিছোঁ 116 নম্বৰ কুৱেশ্যনটোলৈ 116 নম্বৰ কুৱেশ্যন সুধিছে হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 640 খ্ৰীষ্টাব্দত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল আৰু হিউৱেন চাঙে অসম ভ্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন এইটো কুৱেশ্যন অহা দেখা যায় সকলোৱে মনত ৰাখিব হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল 640 খ্ৰীষ্টাব্দত আৰু সেই সময়ত কামৰূপৰ ৰজা আছিলে কুমাৰ ভাস্কৰ বৰ্মন এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীখনৰ ৰচক কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্ঞানদাভিৰাম বৰুৱা হৈছে বিলাতৰ চিঠি ভ্ৰমণ কাহিনীখনৰ ৰচক এতিয়া আহিছোঁ 118 নম্বৰ কুৱেশ্যনটোলৈ 118 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় এতিয়া আহিছোঁ 119 নম্বৰ কুৱেশ্যনটোলৈ 119 নম্বৰ কুৱেশ্যনটো সুধিছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল কিমান চনত আহিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল এতিয়া আহিছোঁ 120 নম্বৰ কুৱেশ্যনটোলৈ 120 নম্বৰ কুৱেশ্যনটো সুধিছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয় কিমান চনত গঠন কৰা হৈছিল সুধিছে ইয়াত যিকেইটা দিয়া হৈছে চন সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1952 চনত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল 1952 চনৰ 16 নৱেম্বৰত গঠন কৰা হৈছিল সকলোৱে মনত ৰাখিব এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে ডক্টৰ ভূপেন হাজৰিকা কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2008 চনত ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব নাপাহৰিবা এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া চনেটৰ লিখক কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হেমচন্দ্ৰ গোস্বামী হৈছে প্ৰথম অসমীয়া চনেটৰ লিখক এতিয়া আহিছোঁ 124 নম্বৰ কুৱেশ্যনটোলৈ 124 নম্বৰ কুৱেশ্যন সুধিছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ তেখেতৰ ন্যূনতম বয়স কিমান লাগে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 35 বছৰ লাগে এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিব নাপাহৰিব যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব নাপাহৰিব তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ